চৰকাৰী বিষয়াক টাঙোনেৰে মৰাৰ মন হেনু বিধায়ক ৰমাকান্ত দেউৰীৰ ন্যায় আঁচনিৰ সুবিধা পোৱাক লৈ চৰকাৰী বিষয়াৰ বিৰুদ্ধে ক্ষোভ বিধায়কজনৰ অফিচৰ দৰ্জা বন্ধ কৰি অফিচাৰক টাঙোনেৰে কোবাব মন যায় ৰাজহুৱা সভাত এনে মন্তব্য কৰিছে এবাৰ মৰিগাঁৱৰ বিধায়কগৰাকীয়ে মীন বিভাগৰ সকলো আঁচনি হেনু লাভ কৰে মিয়াই অন্য লোকে লাভ নকৰে আঁচনিৰ সুবিধা যাৰ বাবে বিষয়াকে টাঙোনেৰে কোবোৱাৰ মন মৰিগাঁৱৰ বিধায়কগৰাকীৰ ৰাজহুৱা সভাত এনেদৰে ক্ষোভ উজাৰিলে মৰিগাঁৱৰ বিধায়কগৰাকীয়ে মীন বিভাগ গোটেই সময় মিলাই পায় ক'ৰবাত 10 টকা পায় মই বহুত দেখিছোঁ সি জানো নাই নাটক সবচা কৰি লাভ কৰি দেখিলে ন্যায় পায় কি হ'ল নাই ছাৰ ন্যায় লৈ গুচি গ'ল চব ন্যায় পালে কিয় পালে মই আৰু মাতবোৰ নিদিওঁ আৰু কেতিয়াবা এনেকুৱা মন যায় অফিচত গৈ ভিতৰত সোমাই অফিচাৰ দৰ্জা জপাই এনেকুৱা টাঙনি মাব যায় কৈ মই মোৰ দিনত কেইটামানক দৰ্জা জপাই তোক দিম অফিচাৰ চালা ওলাই যাব মোৰ সমস্যাত মই কৰিম দুটামান মই চাই আছোঁ মই কৈ যেতিয়া দৰ্জা জপাই এনেকুৱা কৈ দিম তেতিয়া গম পাব মইতো কাকো কৰি নকৰোঁ যে নহওক আজি সজাগতা সভাখন কিন্তু মোৰ মনস্থ হোৱা নাই এখন গাঁৱতে মোৰ গাঁৱতে সজাগতা হ'ব গতিকে মাতিব ল'বলৈ ইয়াত 4 গুণ হ'ব একচাটি ট্ৰাইবেল গাঁও